নমস্কাৰ, মই ডক্টৰ ৰূপজ্যোতি চমুৱা। আইৰণ আৰু কেলছিয়াম টেবলেট কিয় একেলগে খাব নালাগে? ইয়াৰ কিছুমান বিজ্ঞানসন্মত কাৰণ আছে আৰু এই ক্ষেত্ৰত সজাগতাৰ কিছু অভাৱ আছে। গতিকে আমাৰ মেক্সিমাম প্ৰেগনেণ্ট মহিলাই দেখা পোৱা যায় যে আইৰণ আৰু কেলছিয়াম ভাতটো খাই লগে লগে একেলগে খাই দিয়ে, বা যিকোনো নন প্ৰেগনেণ্ট মানুহ, মেল হওক বা ফিমেল হওক, পুৰুষ হওক বা মহিলা হওক, যদি আইৰণ কেলছিয়াম তেওঁলোকক খাবলৈ দিয়া যায় তেতিয়াহ'লে ভাত খাই বা যিকোনো আহাৰ খাই পেলাই তেওঁলোকে একেলগে 2টা টেবলেট খাই দিয়ে, মানে আজৰি হৈ যায় খাই মেলি, হয় নহয়? কিন্তু এইটো এটা একদম বেড হেবিট। কিয় জানেনে? আপুনি যিটো কাৰণে খাই আছে আইৰণটো, তাৰ কোনো কামেই নহয়। কিয়নো যেতিয়া আপুনি আইৰণ টেবলেটটো উইথ কেলছিয়াম টেবলেট খাব, তেতিয়াহ'লে শৰীৰে আমাৰ আইৰণটো এবজৰ্বেই কৰিব নোৱাৰে। কিয়নো কেলছিয়াম টেবলেটত থকা যিখিনি ইনগ্ৰেডিয়েণ্টছ আছে, সেই ইনগ্ৰেডিয়েণ্টছখিনিয়ে আমাৰ শৰীৰক বাধা দিয়ে আইৰণ এবজৰ্পশ্যনত, যদি আপুনি একেলগে খায়। সেইকাৰণে আমি কি কৰিব লাগে? এটা গেপ ৰাখিব লাগে। আইৰণ টেবলেটটো আপুনি খোৱাৰ এটলিষ্ট 2 ঘণ্টা, 3 ঘণ্টা হ'লেতো ভাল, 2 ঘণ্টা সময় এটলিষ্ট আপুনি যদি গেপ দিব পাৰে, তেতিয়া আইৰণ এবজৰ্পশ্যনটো আপোনাৰ শৰীৰত ভাল হ'ব। যদি এগৰাকী ধৰি লওক এগৰাকী প্ৰেগনেণ্ট মহিলা এনিমিক, অৰ্থাৎ তেওঁ ৰক্তহীনতাত ভুগিছে আৰু আমি তেওঁক জেনেৰেলি এটা টেবলেট খাব দিওঁ আইৰণৰ, কিন্তু আমি খাব দিছোঁ 2টা টেবলেট। আৰু তেখেতে কি কৰিছে, সেই 2টা টেবলেট, আইৰণ টেবলেট 2টা খাব লাগে আৰু কেলছিয়াম টেবলেট প্ৰেগনেঞ্চিত 2টা খাব লাগে। তো তেওঁ কি কৰে, দিনত ভাত খাই পেলাই 2টা টেবলেট একেলগে খাই দিয়ে আইৰণ কেলছিয়াম, ৰাতি ভাত খাই পেলাই 2টা টেবলেট একেলগে খাই দিয়ে আইৰণ আৰু কেলছিয়ামৰ এটা টেবলেট, মানে ডেইলি 2টা টেবলেট হৈ গ'ল তেওঁৰ হিচাপত। কিন্তু কি হৈছে, তেওঁৰ হিমগ্ল'বিন লেভেলটো বঢ়া নাই, বা আইৰণ ডিফিচিয়েঞ্চি এনিমিয়া য'ত ভুগি আছে তেওঁ তাৰ পৰা পৰিত্ৰাণ পাব পৰা নাই। মেইন কাৰণটো হৈছে যে তেওঁ আইৰণ আৰু কেলছিয়াম একেলগত খাই আছে। একেলগে খোৱাৰ কাৰণে কেলছিয়ামে যিহেতু বাধা দিয়ে আইৰণ এবজৰ্পশ্যনক আমাৰ বডীত, গতিকে তেওঁৰ হিমগ্ল'বিন লেভেলটো বঢ়া নাই আৰু এইটো প্ৰায়ে হোৱা দেখা যায়। গতিকে মহিলাসকলে এনিমিয়াৰ পৰা পৰিত্ৰাণ পোৱাত যথেষ্ট কষ্ট হয় আৰু তেওঁলোকৰ কাৰণে মানে কি হয়, সেইটো অলপ প্ৰব্লেমেটিক হৈ যায় যে হিমগ্ল'বিন লেভেলটো বঢ়াটো। তো সেইকাৰণে আমি এটা কথা মন কৰিব লাগে, আৰু এইটো এৱাৰনেছৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ, কিয়নো মেক্সিমাম মানুহে এইটো ক্ষেত্ৰত এৱাৰ নহয়, নাজানে মানে যে আইৰণটো কেলছিয়ামৰ লগত খাব নালাগে। এইটো একদম কোনো কথাই নাভাবাকৈ আচলতে 2টা টেবলেট একেলগে খাই দিয়া যায়, যে ইমানখিনি ভাবাই নাযায় যে আইৰণ অবজেপশ্যনত কেলছিয়ামে প্ৰব্লেম কৰিব, কেলছিয়াম টেবলেটটোৱে। গতিকে মই আশা কৰিছোঁ যাতে এই কথাখিনি যদি আপুনি চাই আছে, আপুনি আন 10জন মানুহক জনাত সহায় কৰিব। কিয়নো আইৰণ কেলছিয়াম প্ৰেগনেণ্ট মহিলাৰ বাহিৰেও যিকোনো মানুহে বিভিন্ন ধৰণৰ হেল্থ কণ্ডিশ্যনত খাবলৈ তেওঁলোকক এডভাইচ দিব পাৰে চিকিৎসকে, আৰু তেওঁ নাজানি ভুল কৰিব পাৰে, বা হয়তো তেওঁ সময়ৰ অভাৱ, যে একেলগে 2টা টেবলেট খাই দিওঁ, মই অফিচ যাব লাগে বা মোৰ কিবা কাম আছে, মই একেলগে টেবলেট 2টা খাই আজৰি হৈ যাওঁ। কিন্তু সেই ক্ষেত্ৰত কি হ'ব, আপুনি আইৰণ টেবলেট খোৱাৰ একো আপোনাৰ বেনিফিট নহ'ব। কিয়নো আইৰণটো কি হ'ব, কেলছিয়াম একেলগে খোৱাৰ কাৰণে আমাৰ শৰীৰে এবজৰ্ব কৰিব নোৱাৰিব। আইৰণ এবজৰ্ব কৰিবৰ কাৰণে বেষ্ট উপায় হৈছে আইৰণ টেবলেটটো খোৱাৰ সময়ত বা খোৱাৰ আগে পিছে আপোনালোকে অৰেঞ্জ জুচ খাব পাৰে, টেঙাজাতীয় যিবিলাক ভিটামিন চি ইনগ্ৰেডিয়েণ্টছ থকা যিবিলাক ফ্ৰুট, সেইবিলাক খাব পাৰে। ভিটামিন চি থকা খাদ্য যদি আপুনি আইৰণৰ টেবলেটৰ লগত খায় বা আইৰণ টেবলেট খোৱাৰ আগে পিছে খায়, তেতিয়াহ'লে আমাৰ শৰীৰে মেক্সিমাম আইৰণ এবজৰ্ব কৰিব পাৰে। এইটোহে আপোনালোকে কৰিব পাৰে, এইটো এটা খুব ভাল প্ৰেক্টিছ। গতিকে এইখিনি যদি কৰিব পাৰে, আপোনালোকে আইৰণ ডিফিচিয়েঞ্চি এনিমিয়াৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰিব। আৰু আশা কৰোঁ এই ভুলটো যাতে এই ভিডিঅ'টো যেতিয়া কোনোবাই দেখা পাব, যিখিনি মানুহে দেখা পাব, এটলিষ্ট এই বস্তুটো বুজি পাব। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। থেংক ইউ ফৰ ৱাচিং।